সকলোকে শুভ ৰাতিপুৱা জনালোঁ। এয়া মই মোৰ ঋতু পাকঘৰলৈ আহিছোঁ। তাকে ভাবিছোঁ কি বনাওঁ কি কৰোঁ, সেয়েহে ভাবি কিছু যোগাৰ কৰি ল'লোঁ। মই এয়া ভাতকেৰেলা আলু ৰেডি কৰি থৈছোঁ কাটিবলৈ, ভাজি এখন বনাম। এয়া কচু সিজাই থৈছোঁ মাছেদি বনাবৰ কাৰণে। তাৰপাছত এয়া বিলাহী, বেঙলী ধনিয়া এয়া কাটি লৈছোঁ। তাৰপাছত মই এইটো কাৰণেই আপোনালোকক আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ। মই এটা মাছৰ ৰেচিপি বনাবলৈ যোগাৰ কৰি লৈছোঁ, চাওঁচোন কি হয়। মই অৱশ্যে ভিডিঅ'টো দেখিছিলোঁ আপোনাৰ অ'ভেন বা OTG অবিহনে কেনেকৈনো আমি কেৰাহীত বনাব পাৰোঁ। সেয়ে মই অকণমান ঠিক ঠাক কৰি লৈছোঁ। পাৰোঁ নে নোৱাৰোঁ নাজানো, চেষ্টা কৰিছোঁ। মই যদি বেয়াও হয় বা ভালো হয় মই আপোনালোকক দেখাম। ইফালে মই এয়া কচু দি মাছৰ টেঙা বনাবলৈ মাছ ভাজি আছোঁ। আৰু মই ইয়াত যোগাৰ কৰি লৈছোঁ। মই অকণমান আখুগুটি আৰু সৰিয়হ পিচিছিলোঁ, সেই গুটিখিনি মই এই বাচনটোত দি দিলোঁ। তাৰপাছত মই সৰু সৰুকৈ বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ কাটি প্ৰথমতে মই মাছখিনি দি দিলোঁ। তাৰপাছত এই গোটেই বস্তুখিনি মই মাছৰ ওপৰত মই গোটেইখিনি সানি দিছোঁ। এতিয়া মই এয়া কেৰাহীত পানী থৈ দিছোঁ, ইতিমধ্যে উতলি আছে, ষ্টেণ্ডাৰ্ডত মই ভৰাই থৈছোঁ। এতিয়া মই এই বাতিটো মই কেৰাহীত বহাই দিম, আপোনালোকে চাই থাকিব। ইতিমধ্যে মই কেৰাহীত ঠিক কৰি থোৱা মাছৰ বাচনটো মই বহাই দিলোঁ। এতিয়া মই ঢাকন মাৰি দিম। কিছু সময়ৰ পাছত মই আপোনালোকক আকৌ দেখাম। ভাপত দিয়া মাছখিনি উতলি আছে, চাব নেকি অকণমান? চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে, দেখিছে? ভাল লাগিছিলে। ইফালে আকৌ মাছে, কচুৱে, বিলাহীয়ে ইফালে এয়া বনাই আছোঁ। কাৰণ দেউতাকে যিহেতু সৰিয়হ দি বনালে মাছ ভাল নাপায়, সেইকাৰণে আকৌ তেওঁৰ কাৰণে, আকৌ ইফালে মোৰ মায়ে কচু খাই ভাল পায়, মা আৰু এওঁৰ কাৰণে আকৌ ইফালে কচু আৰু বিলাহী দি মাছ বনাবলৈ এয়া বনাই আছোঁ। এয়া দেখিছে মোৰ ভাপত দিয়া মাছ ইতিমধ্যে হৈ গ'ল। চাওকচোন মই অকণমান দেখাওঁ, ভাল লাগিছেনে? চাওক, মানুহে ভাবে যে অ'ভেন হ'লেহে ভাপত দিয়া মাছ বনাব পাৰে। আমি জানো এই ধৰণে এই পদ্ধতিয়ে বনাব নোৱাৰোঁ জানো? মই অৱশ্যে মাক দেখিছোঁ আৰু মই ফেচবুকৰ কাম কৰা এগৰাকী বাইদেউক দেখিছিলোঁ, একদম সহজ পদ্ধতিত সুন্দৰকৈ বনাইছিলে। এনেই অ'ভেনত বনোৱা হয় বা OTGত বনোৱা হয়, কিন্তু মই এই ধৰণে কোনোদিন বনাই পোৱা নাছিলোঁ। তাকে আজি চেষ্টা কৰিছোঁ, কেনেকুৱা লাগে ক'বচোন আপোনালোকে, ভাল লাগিছেনে?